দক্ষিণ কামৰূপৰ সোণতলীৰ পৰা বদলা সংযোগী পথৰ পয়ালগা স্বৰূপ পথছোৱাৰ ঠাই ঠাই সৃষ্টি হৈছে দগাটৰ এজাক বৰষুণতে একাঠু পৰ্যন্ত পানী হয় পথছোৱাৰ চৰম দুৰৱস্থাই জলাকলা খুৱাইছে অঞ্চলবাসীক নৰক যন্ত্ৰণা ভোগ কৰি নিতৌ যাতায়াত অব্যাহত ৰাখিছে অঞ্চলবাসীয়ে অতি শীঘ্ৰেই পথছোৱা মেৰামতি কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে। এই ৰাস্তাটো হৈছে নগৰবাৰৰ পৰা সোণতলীলৈ যোৱা সোণতলী গড়ৈমাৰী আপটো মানে গুৱাহাটীলৈ যোৱা একমাত্ৰ ৰাস্তাই আমাৰ এইটো। এই ৰাস্তাটো মানে এনেকুৱা অৱস্থা হৈছে যে আমাৰ বিভাগীয় কৰ্তৃপক্ষই হওক বা আমাৰ স্থানীয় বিধায়ক মহোদয়ে হওক আৰু আমাৰ এই ৰাস্তাটোৰ নিচেই কাষত আমাৰ এখন ইছমাইল হুছেইন হাইস্কুল আছে, ওচৰত বজাৰ আছে। কোনটো ফালৰ পৰাই আমাৰ ৰাস্তাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব নাই, যাৰ ফলত আমাৰ সাধাৰণ ৰাইজৰ যাতায়াত যথেষ্ট পৰিমাণে মানে বেয়াৰ পিনে গৈছে যে আমি গাড়ী মটৰটো দূৰৰ কথা পথচাৰীবিলাকৰো মানে অহা যোৱা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। ইয়াৰ উপৰিও আমাৰ এই ৰাস্তাত অলপমান আগত ইয়াৰ পৰা প্ৰায় 1.5 মিটাৰ মান পশ্চিম ফালে যে ৰাস্তা তেনেকুৱা আছে 1 আঁঠুৰো ওপৰত পানী হৈ আছে। এই পানীখিনি যদি ৰাস্তাৰ পৰা আমাৰ বেলেগত নিয়াৰ কাৰণে কোনো ব্যৱস্থা নকৰে তেনেহ'লে আমাৰ যাতায়াতৰ যথেষ্ট অসুবিধা হয়। আৰু এই ৰাস্তাটোত মানে ইয়াৰ আগতে প্ৰায় 5-6 মাহ ধৰি এই ৰাস্তাটোৰ অৱস্থা এনেকুৱা হৈ আছে, লাহে লাহে পৰি আছে যে আমি ইয়াৰ আগতো মানে এই চেনেল যোগে মানে বেলেগ চেনেল যোগে আমি কৰ্তৃপক্ষক বিভাগীয় কৰ্তৃপক্ষক জনাইছিলোঁ, কিন্তু তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ ফলত আজি এনেকুৱা অৱস্থা হৈছে যে এতিয়া আমি আৰু ইয়াত যোগাযোগ বা ইফালে সিফালে অহা যোৱা কৰা ৰাস্তাটো বন্ধ। তাৰমানে আজি 3 দিনৰ পৰা আমাৰ এইটো ৰাস্তাত যেনেকুৱা ধৰক মালবাহী ট্ৰাক হওক বা ট্ৰেভেলাৰ্ছ গাড়ী অহা যোৱা কৰে টোকামাৰীৰ পৰা, সেইখিনিও আমাৰ যাতায়াত ব্যৱস্থা একেবাৰে বিচ্ছিন্ন হৈ গৈছে। যাৰ ফলত আৰু ইয়াত মানে এনেকুৱা অৱস্থা হৈছে যে পথচাৰী হওক বা মটৰ চাইকেল বা ধৰক ই ৰিক্সাই হওক যে যথেষ্ট পৰিমাণে ইয়াত দুৰ্ঘটনা যে ঘটিব এইটো মানে নিশ্চয় মানে সম্ভাৱনা বেছি।